তুমি বিশ্বাস কৰা ভগৱন্তই আমাৰ লগত কেৱল লুকা-ভাকু খেলিছে। এই সংসাৰ বজাৰত লুকাই থকা ভগৱন্তক বিচৰাটোৱে আমাৰ লক্ষ্য হ'ব লাগিব। প্ৰভুৰ ইচ্ছা, প্ৰভুৱে নিজকে অনেক ৰূপ কৰি লৈছে। যদিও প্ৰভু এক, আমি কোননো? প্ৰভুৰ অংশই। আৰু এইবোৰ যি সংসাৰৰূপী মায়া, এই সংসাৰৰূপী মায়ানো কাৰ? প্ৰভুৰে। এই সংসাৰৰূপী মায়াত প্ৰভু বিচৰণ কৰি ফুৰিছে। ভক্তজনে তাতে দেখিব আৰু অভক্তজনে গন্ধকে নাপাব প্ৰভুৰ। ভক্ত আৰু অভক্তৰ মাজত বহুত পাৰ্থক্য আছে। অভক্তই এই সংসাৰৰূপী মায়া বজাৰখনত যিবোৰ সামগ্ৰী সজাই থৈ দিছে, সেইবোৰত ভুল গৈ প্ৰভুক পাহৰিব। আৰু ভক্তই এই সংসাৰৰূপী বজাৰখনত মোহ নগৈ কিনা বেচা কৰিব, কিন্তু তাত নিৰ্লিপ্ত হৈ প্ৰভুক বিচাৰিব। কেৱল প্ৰভুৰ সৈতে লিপ্ত হোৱাটো বিচাৰিব, প্ৰভুক প্ৰাপ্ত কৰাটো বিচাৰিব। কাৰণ তেওঁ এই সংসাৰৰ ভোগৰ সামগ্ৰী প্ৰাপ্ত কৰা জীৱনৰ লক্ষ্য নহয়।